বুবুলা হয় হয় আজি শ্ৰী বাপ্তিষ্ট কনভেনশ্যনত আহি আপোনাৰ অনুভৱ কেনেকুৱা হৈছে হয় ধন্যবাদ আপোনালোকেও ইয়াতে উপস্থিত হৈছে আজি ধন্যবাদ জনাইছোঁ আৰু 37th যি আদিবাসী বাপ্তিষ্ট কনভেনশ্যন ইয়াত উপস্থিত হৈছোঁ আজি মই এক দুদিন আগতে আহিব লাগিছিলে কৰ্মব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলোঁ আজি আহি পালে এইটো পৰিৱেশ আমি সদায় বিচাৰোঁ যে আমাৰ যি সমাজ ব্যৱস্থা আদিবাসী বুলি ক'লে আমি বহুতকেইটা জাতি আছোঁ উপজাতি আছোঁ গতিকে এই ধৰ্মীয় যি আমাৰ পৰম্পৰা আছে সকলোৰে বেলেগ বেলেগ আছে আৰু এই ধৰ্মীয় পৰম্পৰাৰেহে আমি গোটেই জাতিটোক মানে এটা ডিচিপ্লিনত বা সংস্কাৰত আৰু এটা ছিষ্টেমত আমি বান্ধি ৰাখিব পাৰোঁ কিয়নো নৱপ্ৰজন্মক আমাক যিদৰে আমি সংস্কাৰ দিব লাগে বা আমি যিধৰণে আগুৱাই লৈ যাব লাগে আৰু অপসংস্কাৰৰ পৰা কুসংস্কাৰৰ পৰা আমি কেনেকৈ বচাই ৰাখিম এই ধৰ্মীয় সভাবিলাকতহে গোটেইখিনি ঠিক কৰা হয় গতিকে ধৰ্মীয় সভা সমিতি হোৱাটো খুব দৰকাৰ কিয়নো আমিতো অকল নাগৰিক বনালে নহ'ব আমি সুনাগৰিক বনাব লাগিব সুসন্তান বনাব লাগিব আৰু এই সভাসমূহত যিবিলাক আমাৰ লগত আমাৰ সন্তানবিলাক আহে তেখেতসকলে ইয়াৰে পৰম্পৰা ৰীতি নীতি বা যিখিনি ছিষ্টেম আছে আমাৰ মা দেউতা কেনেকৈ চলি আছে কেনেকৈ ব্যৱহাৰ দি আছে ধৰ্মীয় আলোচনা কি হৈ আছে মহত্ব কি আছে এইবিলাক গোটেইখিনি কথা তেখেতসকলে শিকে চ' গতিকে এইবিলাক এনেকৈ সভা যে আমি নেক্সট জেনেৰেশ্যনবিলাকক আমি শিকাই গৈ আছোঁ ক্ৰমাৎ শিকাই গৈ আছোঁ আৰু আপোনালোকে জানে যে ধৰ্মীয় য'ত সভা হয় সেইটো অঞ্চলৰ পৰা ঋণাত্মক শক্তিবিলাক নাশ হৈ যায় চ' খুবেই দৰকাৰ আছে এনেকুৱা পৰিৱেশ হোৱাটো মই বিচাৰোঁ আৰু আমাৰ সদায় পূৰ্ণ সহযোগিতা থাকে মোৰ সমষ্টিৰ পৰাও বহু মানে আমাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল ইয়াতে উপস্থিত হৈ আহিছে আৰু তেখেতসকলক মই পৰিয়াল সহতে সকলোকে লগ পাইছোঁ ভাল লাগিছে আৰু ময়ো এইটো পৰিয়ালৰে এজন সদস্য হয় ধন্যবাদ